হেল্ল' গাইজ, কি খবৰ? তো আজি আমি ঘূৰিবলৈ গৈ আছোঁ নতুন ডেষ্টিনেশ্যনত। তো এইটো মোৰ ফাৰ্ষ্ট ব্লগ হয়, মই আগে পিছে ব্লগ বনোৱা নাই তেনেকৈ। তো এইটো ৰাস্তাটো কোনটোৱে আপোনালোকে গম পাইছে চাগে। আৰু মোৰ লগত আছে এয়া R15 আৰু এয়া পাৰভেজ। তো আমি ক'ত গৈ আছোঁ লেটছ চি, আপোনালোকে গৈ থাকক, তেতিয়া দেখা পাব, ভিডিঅ'টোত থাকিলে হ'ল। তো বলক এতিয়া আমি গৈ থাকোঁ আগলৈকে। এটা নিউ ডেষ্টিনেশ্যন হয়, আপোনালোকে মেবি আগে পিছে বহুতে কমে দেখিছে বা কিছুমানে দেখিব পাৰে, যাব পাৰে। তো তাতে আজি যাম, বলক এতিয়া আগুৱাই যাই থাকোঁ। চ' গাইজ, আমি এতিয়া শ্বিলঙৰ ৰাস্তাত এণ্টাৰ কৰিলোঁ। তো এইটো আপুনি দেখা পাইছে, মেইন গেটখন ক্ৰছ কৰিলোঁ। তো ক্ৰছ কৰি এতিয়া আমি আগলৈকে গৈ আছোঁ। তো আগলৈকে বলক কম আমি ক'ত যাই আছোঁ, কি কথা। আৰু ৰাস্তাটো আপোনালোকে চাব পাৰে কি ধুনীয়া লাগিছে, আৰু ভিউটো মানে বুজাব লগা ভিউ হয়। এতিয়া আমি ঠাণ্ডা বতৰত গৈ আছোঁ, আৰু বেছি মজা লাগিব। তো আপুনি বলক আগলৈ। চ' গাইজ, শ্বিলঙত আহিলে এইটোৱে মজা লাগে, আপোনালোকে চাব পাৰে মোৰ লেফ্ট ছাইডে বহুত বেছি কুঁৱলী। তো পাহাৰৰ ওচৰতে কুঁৱলী হয়, চ' চাই কিনে বহুত বেছি মজা লাগে। আৰু সেইকাৰণে আমি আহিছোঁ। আজিতো মৰ্ণিং, আৰ্লি মৰ্ণিং আমি ওলাই দিছোঁ, ঠাণ্ডা বতৰ তাৰ ওপৰত। তো সেইকাৰণে একদম বহুত বেছি মজা লাগিছে ৰাইডটোত। তো ৰাইডটো আগলৈ কেনেকুৱা যায় সেইটোতো আপোনালোকক অভিয়াছলি জনাই থাকিম। তো এতিয়া সেইকাৰণে গৈ আছোঁ। মোৰ বাৰু অলপ ঠাণ্ডা লাগি আছে, বাট এতিয়া পাৰভেজকো অলপ দেখাই দিওঁ। তো পাৰভেজ কোনে, তো সিয়ে এইটো মোবাইলটো এতিয়া সি লৈ লৈছে অলপ নটেংকি কৰিবৰ কাৰণে। এটা হাঁহি চাবই ধৰিছে। তো এইটো মানে ফ্ৰী ৰাইড এটাৰ হয় আচলতে, বাট একেলগে গৈ আছোঁ ন, সেইকাৰণে বেছি মজা লাগিছে। তো এতিয়া আমি বৰ্ণিহাট বজাৰ পাই গ'লোঁ। তো এইটো বৰ্ণিহাট হয়। তো বৰ্ণিহাট ক্ৰছ কৰি এতিয়া আমি পাৰ হৈ আহিলোঁ। তো এতিয়া আমি থানাখন পাইছিলোঁ। তো থানাখনত সদায় লাহে লাহে চলাব লাগে অলপ, যাতে এয়া আগত এতিয়া থানাখন আছে। তো থানা আগত যদি অলপ স্পীডত চলায় তেতিয়াহ'লে ফাইন পোৱাটো ডাঙৰ কথা নহয়, একো ফাইন খাবই লাগিব। তো সেইকাৰণে এইখিনি আৰামত চলাবলৈ, তাৰপিছত আপুনি যেনেকৈ যাই থাকক। তো ইয়াৰ পিছৰ ক্লিপখিনিত অলপ মিউজিক লগাই দিম, যাতে আপোনালোকে চাই কেনে ভাল পায়। তো বলক এতিয়া আগলৈ গৈ থাকোঁ। তো এইফালে লেফ্ট ছাইডে চাব ধৰিছে কিমান বেছি ৰাইডাৰ ৰখি আছে। তো এওঁলোকৰ ৰাইডত যাব শ্বিলঙৰ। তো বলক এতিয়া মিউজিক লগাই দিওঁ অলপ। চ' আমি এতিয়া আহি পাই গ'লোঁ শ্বিলং টোল গেট, যিটো ফাৰ্ষ্টতে এটা টোল গেট পোৱা যায়। তো পিছত আছেনে নাই টোল গেট নাজানো, কিন্তু এইটো এটা ফাৰ্ষ্ট টোল গেট হয়। তো ইয়াতে আমি এতিয়া আহি পাই গ'লোঁ। তো ইয়াতে এতিয়া অলপমান ষ্টপ ল'ম বুলি ভাবিছোঁ আমি। চ' নাজানো, আগতে টোল গেটটো ক্ৰছ কৰিলোঁ। তো মেবি আমি চাগে ষ্টপ ল'ম এটা। ষ্টপ লৈ কিনে আপোনালোকক অলপমান দেখাম কেনেকুৱা কি জেগাখিনি। চ' হেল্ল' গাইজ, তো আমি আহি পালোঁ এতিয়া টোল গেট। তো এতিয়া অলপ ইয়াতে ৰখিছোঁ আমি। তো এইফালে টোল গেটটো আপোনালোকে দেখিব হৈছে বেক চাইডে। তো এইফালে ওচৰতে আছে মাউণ্টেইনৰ ইয়াতে কমি নাই। তো শ্বিলং আহিলে আপুনি পাহাৰে দেখা পাব। আৰু এইফালে মই বাইকখন দেখিবলৈ পাইছে, ওপৰত এইটো মোৰ হেলমেট হয় এক্সৰৰ। তো ছেফটি আগত হয়। মই ৰাইডিং জেকেট এনেও পিন্ধি আছোঁ। ইয়াৰটো মই একো চোৱা নাই বাৰু। ইয়াৰটো মই ক'ৰ পৰা চাম গাইজ, মই কিবাকৈ এটা লৈছোঁ। মই আৰু এটা ল'বৰ কাৰণে মোৰ তাত ক্ষমতা নাই বৰ্তমান। তো এতিয়া বলক আমি আগলৈকে গৈ থাকিম, এইফালে ৰাস্তাটো। এতিয়া এই পাৰভেজে বাইকখন লৈ ল'লে মোৰ পৰা। তো এয়া মই বেক চাইডে বহি গ'লোঁ। মই ৰাইডিং জেকেট পিন্ধি আছোঁ, এইফালে মোক বেক চাইডে বহাই দিছে এইটো পাৰভেজ। তুমি বাইকখন কিয় ল'লা? মই 300 টকাৰ তেল ভৰাইছোঁ ন, অলপতো চলাব লাগিব। চলাম মানে কি, দৌৰাম এতিয়া। তো গাইজ এয়া শুনিছে আপোনালোকে, তো মানে কি সি বোলে তেল ভৰাইছে 300 টকা। তো সেইকাৰণে সি বোলে এতিয়া গাড়ীখন মোৰ দৌৰাব। তো এয়া হৈছে দোগলা দোষ। আপোনালোকৰো যদি কোনোবা আছে, ইয়াক এই ভিডিঅ'টো অভিয়াছলি শ্বেয়াৰ কৰিব। 300 টকা দিয়াৰ কাৰণে বোলে বাইকখন দৌৰাব। তো একো নাই, বাট আই হয়, লগৰ হয়। আমি এতিয়া গৈ আছোঁ শ্বিলঙলৈ। ব'লা আগলৈ আপোনালোকক দেখাই থাকিলে একদম ক'ত যাওঁ কি কথা। চ' হেল্ল' গাইজ, এতিয়া পাৰভেজে বাইকখন চলাই আছে। তো এতিয়া আমি আগলৈ গৈ আছোঁ। তো আপোনালোকক বলক এতিয়া অলপ মিউজিকেৰে অলপমান আপোনালোকক ভিউখিনি দেখাই দিওঁ, কেনেকুৱা লাগে জনাব। আমি এতিয়া নংপ ক্ৰছ কৰিলোঁ। তো নংপ ক্ৰছ কৰি কিনে আপোনাৰ ভগাবৰ আৰু মাক প্ৰথম কৈছোঁ কি ভাই, কি ৰাস্তাটো এনেকুৱা মজা লাগিছে চলাই পেলাই। মানুহে চলাই আছে। এতিয়া নংপ ক্ৰছ কৰি কেনে আহিলোঁ, আৰু পাৰভেজৰ গতি চাক। কি যে পাৰভেজ, কি হৈছে? গা বিষাই আছে বোলে গাইজ, বেছি
বেছি কিলোমিটাৰ নহয়, জাষ্ট মেবি 40 কিলোমিটাৰমান চলাই আহিলোঁ নেকি আমি। ইয়াৰ গা বিষ উঠি গ'ল, এয়া এইফালে বেমাৰী হৈ গ'ল অলৰেডি। তো R15ত এটাই প্ৰব্লেম আছে, সেইটো হ'ল মানে কি আপোনাৰ কঁকাল হাত বিষাই যাবই, সেইটো নৰ্মেল কথা, যিটো মোৰ মানে হ'ল বহুত দিন। তো ইয়াতে আমি এতিয়া অলপ ৰখিছোঁ ফটো শ্বুট কৰিবৰ কাৰণে। তো এতিয়া আমি দুটামান অলপ ফটো উঠিম, তাৰপিছত আমি আগুৱাই গৈ থাকিম আকৌ। এতিয়া মই পাৰভেজৰ পৰা বাইকখন লৈ ল'লোঁ, অলপ ফটো আমি উঠি ল'লোঁ ৰাস্তাতে। তো বাইকখন ল'লোঁ মানে এতিয়া মই চলাম অলপ, পাৰভেজে অলপ চলাব। তো আমি দুইজনে একেলগে অলপ অলপ চলাম আৰু ভগাই মেলি, যিহেতু সিও চলাব জানে ময়ো জানো, তেতিয়াহ'লেতো এতিয়া ভগাবই লাগিব অলপ, নহ'লেতো দিব মন নাছিল বাৰু, সেইটো মিছা কথা নকওঁ। তো সেয়াই আৰু লগৰ এতিয়া দিবই লাগিব দিয়কচোন, নে কি ভাবে? তো সেইটো কথা। চ' গাইছ, এতিয়া আমি অলমষ্ট উমিয়াম পাম আৰু। তো উমিয়ামৰ ওচৰতে আমি এটা জেগালৈ যাম। তো সেইটো জেগাটোৰ নাম হৈছে লুমেৰ পিনং নে এনেকুৱা নাম এটা। তো সেইটো নামটো কি মই ভালকৈ নাজানো। তো আমি ওচৰতে যাম, তো সেইকাৰণে কেনেকুৱা জেগা, মজা জেগা এটাত যাম, তো আপোনালোকে গম পাবই। তো অলপমান হাত এৰি দিছিলোঁ, সেইকাৰণে ষ্টাইল অলপ দি দিছোঁ, বাট আপোনালোকে সেইটো কৰিব নালাগে ৰাস্তাৰ মাজত। তো এতিয়া ব'লক আমি আগলৈ গৈ আছোঁ, আপোনালোকে চাই থাকক কোনটো জেগালৈ যাম, আপোনালোকক অভিয়াছলি মই ভালকৈ দেখাই দিম আৰু ক'ম। উমিয়াম, কিন্তু আমি উমিয়াম গৈ থকা নাই, উমিয়ামৰ ফালেদি এটা মানে এইফালে আপোনাৰ এইটো উমিয়ামৰ ৰাস্তা যিটো দেখিছে, তো সেইটো ৰাস্তা এইফালে উমিয়াম যায়, কিন্তু আমি ৰাইট চাইডে সোমাই গ'লোঁ উমিয়াম নোপোৱা আগত। তো আমি গৈ আছোঁ এটা বেলেগ ডেষ্টিনেশ্যনত, যিটো আছে ৰাইট চাইডে যিটো ৰাস্তা গৈছে। তো এইফালে আপোনালোকে বেক চাইডে দেখিছে গোটেইটো উমিয়াম লেক, কি মজা এটা ভিউ। তো এইটো আছে পাৰভেজ লগত। পাৰভেজ, কেনেকুৱা লাগিছে জেগাটো? বহুত ধুনীয়া জেগাটো। তো গাইছ, সঁচা কথা, যিটো ইয়াক মই ঘূৰাব লৈ আনো সৰু পোৱালিৰ দৰে, কাৰণ এইটো মহা এটা কৃপণ, এইটো জীৱনত নোলায়। তো নোলায় মানে কিছুমান প্ৰব্লেমো থাকে গাইজ, সেইকাৰণে এতিয়া আমি ইয়াতে অলপ ৰখিছোঁ 5 মিনিটমান, এইটো ফটো উঠিব। ই ফটো এটা মহা পাগল গাইজ, এনেকুৱা লগৰ যদি আপোনাৰ কোনোবা আছে ক'ব কমেণ্ট বক্সত, কাৰণ ই এটা মহা পাগল ফটোৰ কাৰণে। ষ্টৰি দিব লাগিব ন, তো ষ্টৰি আৰু পষ্ট মেইন। তো ইয়াতে আপোনালোকে দেখিব পাইছে ইমান সৰু ৰাস্তা এটাৰে মানে যাব লাগে। তো এইটো ৰাস্তাটো সৰু হয়, আপোনালোকে গম পাব। তো ইয়াৰ পৰা আমি মেবি মেপ চাব লাগিব, মেপ। ডেষ্টিনেশ্যনত তো এইটোৱে নাম আছিলে লুমেৰ বুলি, বাকীখিনি মই নাজানো, এইটো নামটো মুখত নাহে। তো মেঘালয়ৰ নাম বহুতো আছে যিবোৰ কঠিন মানে মুখত নাহে। তো এয়া পাৰভেজ লগতে এইখন বাইক ইয়াতে পাৰ্ক কৰিলোঁ। এতিয়া ব'লক আমি আগলৈকে গৈ থাকোঁ, ভিউটো কেনেকুৱা কি চাব লাগিব, তো আপোনালোককো দেখাম। তো আমি এতিয়া ডেষ্টিনেশ্যনত আহি পাই গ'লোঁ, ব'লক। ভিউত চাহ কেনেকুৱা মজা ভিউ, ইয়াতে এতিয়া ফটো উঠাই কথা। পাৰভেজ, কেনেকুৱা ভিউ? মজা ন? এনেকুৱা গাইজ, ভিউত অহাৰ পিছত চবতকৈ ডাঙৰ যিটো টেনশ্যন হ'ল আৰু চবতকৈ মানে অশান্তি পোৱা কামটোৱে হ'ল হেলমেট হাতত লৈ লৈ ফুৰক। কিমান কেজি ওজন? 5 কেজি বোলে গাইজ। চ' ৱেট ই কৈয়ে দিলে কিমান ৱেট বোলে। তো ইয়াতে আমি এতিয়া অলপ বহিব লাগিব, খাব ল'বতো একো নাই, একো নানিলোঁ আমি, কাৰণ আমাৰ হাতত পইচাই নাই। 20 টকা এটা আছে নেকি, মোৰ লগত 50 টকা আছে, মোৰ লগত 20 টকা। তো সেয়াই, ইয়াতে অলপ বহিম এতিয়া আমি। ইয়াৰ পৰা ওলাই দিলোঁ, মাজতে অলপ প্ৰব্লেম হ'ল, মানে ভিডিঅ' বনাব নোৱাৰিলোঁ, মোৰ মোবাইলত চাৰ্জ নাছিলে। তো বেলেগ এজন দাদা এজনৰ গাড়ীত মই মোবাইলটো চাৰ্জ দিলোঁ, তাৰপিছত এতিয়া আকৌ ভিডিঅ' বনাব পৰা হৈছোঁ। তো ইয়াৰ পৰা বোলো ওলাই দিওঁ আৰু লেট হ'ব, কাৰণ আমি ভাবিছোঁ আকৌ উমিয়ামৰ ভিউ পইণ্টটোত যাম, ৰখিম, দেন তাৰে পৰা আমি আৰু ৰিটাৰ্ণ ঘৰলৈ যাম। তো এতিয়া এয়া মাজত লগত যাব পাৰে ভিউ পইণ্টটো।
যোনে আহিছেতো এইটো বহুত ভাল কথা। তো যোনে অহা নাই সি আহক এবাৰ আৰু এবাৰ, দেন গম পাব কি হয় জেগাটো। হেল্ল' গাইজ, আমি এতিয়া আহি পালোঁ ধুনীয়া ভিউ পইণ্টলৈ। তো পাৰভেজ অলপ আগত গ'ল দেখাই আৰু কিমান বেছি মজা লাগে খালে গম পাব বাৰু। তো এইটো চাব পাৰে বেক চাইডে, এইফালে কি ধুনীয়া মানে ৱেডাৰো এতিয়া অলপ মজাই হৈছে। তো এতিয়া অলপ লাহে লাহে কুঁৱলী ওলাব আৰু অলপ পিছত পিছত এইফালে চাব পাৰে কি ধুনীয়া ভিউ পইণ্ট। চ' ইয়াতে আহিলোঁ আমি, অলপ টাইম এতিয়া ৰেষ্ট ল'ম, অলপ টাইম বহিম। তো যোৱা টাইমত আমি ৰাস্তাত কিবা এটা খাব লাগিব, বহুত ভোক লাগিছে। চ' তেতিয়াহ'লে আপোনালোকে অলপ ৱেইট কৰক, আমি অলপ ৰেষ্ট লওঁ। ভিউ পইণ্টত আছিলোঁ, ইয়াৰ পৰা এতিয়া আমি ওলাই দিম। পাৰভেজ বেকত বহিলে, মই এতিয়া বাইক চলাম, অলপ চলাব লাগিব। এতিয়া মোৰ অলপ ভাগৰ লাগিছে বাৰু, আৱাজত গম পাই আছে। ত' বলক এতিয়া আমি গৈ থাকোঁ। তো ভিডিঅ'টো আধা ৰাস্তাতে ক'ৰবাত এণ্ড কৰি দিম। তো বিশেষ বেছি আৰু এতিয়া ভিডিঅ' নবনাম। গাইজ, আমি এতিয়া আহি পাই গ'লোঁ আপোনাৰ 10 মাইল। ইয়াতে পেট্ৰল পাম্পত অলপ ৰখিছিলোঁ আমি, তেল ভৰাব নহয় বাৰু, তেল আছে গাড়ীত। আমি মানে ৰখিছিলোঁ অলপ ফটোশ্বুট কৰিব, এইটো নতুন পেট্ৰল পাম্প খুলিছে। তো ভাবিছোঁ ইয়াতে ব্লগটো এণ্ড কৰি দিওঁ। ৰাস্তাত বেছি ব্লগ বনোৱা নহ'ল, ঠাণ্ডা আছিল, হাত আমাৰ কাম দিয়া নাই। তো এয়া পাৰভেজ, ই এটা মহা মক্কেল এটা, তো ই এনেকৈ কৰি থাকে। তো ইয়াতে এতিয়া ব্লগটো শেষ কৰি দিওঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব। মই ভালকৈ বিশেষ বেছি দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ এইটো ফাৰ্ষ্ট ব্লগ হয়। তো আপোনালোকে মোক ছাজেষ্ট কৰিব মই কেনেকৈ ভিডিঅ' বনাব লাগে। তো মই ইমান এটা নাজানো, যে দেখাই দিব আপোনালোকে কেনেকুৱা কি হয়। তো আকৌ এবাৰ লগ পাম নেক্সট এটা ব্লগলৈ। তেতিয়ালৈ বাই বাই।